ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ বুলি চিঞৰ বাখৰ হুলস্থুল কৰিব বিচাৰিছে তেওঁলোক অসাংবিধানিক কথা বতৰা কৈছে শিয়াল দত্ত নামৰ এজন বাংলাদেশী বঙালে এতিয়া অসমৰ মুছলমানক শ্ৰুতলিপি দিব ধৰিছে যোৱা নিশা এটা বৰ বিভৎস সপোন দেখিলো কি দেখিলো জানেনে দেখিলো যে ব্লাড বেংকৰ সন্মুখত ডাঙৰ হৰ্ডিং লগোৱা আছে য'ত লিখা আছে যে তেজৰ ধৰ্ম পৰীক্ষা কৰা হ'ব মানে কোনোবা অইন ধৰ্মৰ মানুহে বেলেগ কোনোবা ধৰ্মৰ মানুহৰ পৰা তেজ গ্ৰহণ কৰাৰ আগতে সেয়া কাৰ তেজ কি ধৰ্মৰ মানুহৰ তেজ সেয়া পৰীক্ষা কৰা হ'ব আৰু চৰকাৰে সেয়া নিৰ্ধাৰণ কৰি দিয়াৰ পিছতহে মৃতপ্ৰায় ৰোগী অথবা আৰ্তজনে সেই তেজ গ্ৰহণ কৰিব পাৰিব মানে কথাটো এনেকুৱা যে এতিয়াৰে পৰা তেজ গ্ৰহণ কৰিবলৈ হলেও কাৰ তেজ আপুনি গ্ৰহণ কৰিছে সেয়া ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক এনেকুৱা এটা সপোনহে দেখিছো মই এবাৰ আপুনি কল্পনা কৰকচোন এনেবোৰ কথা যদি বাস্তৱত পৰিণত হয় কি হ'ব সাম্প্ৰতিক ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতিলৈ চাই এগৰাকী সচেতন ব্যক্তি হিচাপে আমাৰ অকণমান কৰবাত শংকা হৈছে সেইবাবে হয়তো এনে ধৰণৰ অবান্তৰ সপোন আমি দেখিছো ব্লাড বেংকলৈ গলে আপুনি দেখিব তাত তেজৰ কোনো ধৰ্ম লিখা নাথাকে এগৰাকী হিন্দু ব্যক্তিয়ে তেজ গ্ৰহণ কৰাৰ সময়ত নুসুধে যে এয়া কাৰ তেজ বা এগৰাকী মুছলমান ব্যক্তিয়েও তেজ গ্ৰহণ কৰাৰ সময়ত নুসুধে এয়া কোন ধৰ্মৰ ব্যক্তিৰ তেজ আমি নজনাকৈ যিসকলে তেজ গ্ৰহণ কৰিছো সেইসকলৰ দেহত হয়তো মুছলমানৰ তেজ অথবা হিন্দুৰ তেজ সোমাইছে ইয়াকে লৈ কাৰো আপত্তি নাই কিন্তু বৰ আচৰিত ধৰণে বৰ্তমান প্ৰেক্ষাপটলৈ চাই এই সপোনটো আমি দেখিছো যে এনে ঘটনা হ'ব পাৰে নেকি অকণমান আশংকা কৰবাত হৈছে ৰাজ্য চৰকাৰে অলপতে SOP জাৰি কৰিছে য'ত দুটা ভিন্ন ধৰ্মৰ মানুহৰ মাজত ভূমি হস্তান্তৰকৰণ বা ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু অসমৰ একাংশ টিভি চেনেলে তেওঁলোকৰ শ্ৰুতলিপি মতে কিছুমান ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰিছে আৰু যিসকলৰ সাক্ষাৎ গ্ৰহণ কৰিছে সেইসকলক পূৰ্ব শ্ৰুতলিপি প্ৰদান কৰা মতে তেওঁলোকে এই SOP দিয়া সন্দৰ্ভত বিৰাট সন্তুষ্টি প্ৰকাশ কৰাটো আমি দেখিবলৈ পাইছো আৰু এই কথাটো আমি বুজিবলৈ বাকি নাই যে যিসকলে এই SOPত সন্তুষ্টি প্ৰকাশ কৰিছে সেইসকলক পূৰ্বতে শ্ৰুতলিপি দিয়া আছিল যে আপোনালোকে এনেদৰে কথাবোৰ ক'ব এই কথাবোৰ ৰাইজে এতিয়া বুজি পায় কিন্তু যিসকলে এই SOP পাই বিৰাট উৎফুল্লিত হৈ পৰিছে বা বিৰাট তেওঁলোকে সমৰ্থন কৰিছে তেওঁলোকে হয়তো আইনৰ কথাবোৰ বা সংবিধানৰ কথাবোৰ নাজানে এই SOPয়ে যি SOP জাৰি কৰা হৈছে যে ভিন্ন ধৰ্মী মানুহৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত যি নীতি নিয়মসমূহ বান্ধি দিয়া হৈছে সেই নীতি নিয়মসমূহে অনাগত দিনত নিখন্দেহে ভাৰতীয় সংবিধানৰ আৰ্টিকল 14 আৰ্টিকল 19(1) C D আৰ্টিকল 25 আৰ্টিকল 26 আৰু আৰ্টিকল 300A উলংঘা কৰিব এই যিসমূহ আৰ্টিকল কনষ্টিটিউচনত দিয়া আছে এই আৰ্টিকল সমূহৰ ষ্ট্ৰং ভায়োলেশন হ'ব এই SOPৰ দ্বাৰা এয়া আশংকা নিশ্চিতভাৱে আমি কৰিছো এই যে ধৰ্মীয় উপাসনা গৃহ স্থাপনৰ যি অধিকাৰ ধৰ্ম পালনৰ যি অধিকাৰ বাসগৃহৰ যি অধিকাৰ এই অধিকাৰসমূহ
কৰবাত নহয় কৰবাত এই এছপিয়ে ব্যাঘাত কৰিব, এই অধিকাৰসমূহ কৰবাত নহয় কৰবাত খৰ্ব কৰিব। তাক লৈ কোনো বাতৰি পৰিৱেশনকাৰী চেনেলে এই কথা বতৰাবিলাক আলোচনা কৰা আমি দেখিবলৈ পোৱা নাই। আজি বৰ আচৰিত কথা যে 28খন ৰাজ্যৰ ভিতৰত, ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত অসমে শেষৰ পিনে নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত। বিশ্বৰ আটাইতকৈ শক্তিশালী ব্যক্তি হিচাপে নিজকে কবলৈ স্পৰ্ধা কৰা এগৰাকী নেতাৰ আমোলত, এগৰাকী নেতাৰ শাসনত অসমে 28খন ৰাজ্যৰ ভিতৰত শেষৰ পিনে স্থান সুনিশ্চিত কৰিবলৈ যি সক্ষম হৈছে, তাৰ বাবে নিশ্চয়কৈ সেই শক্তিশালী ব্যক্তিজন কৃতজ্ঞতা আৰু ধন্যবাদৰ পাত্ৰ। কাৰণ শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰতে হওক ৰাজ্যখনক প্ৰথম স্থান দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সেই বিশ্বৰ সৰ্বশক্তিমান ব্যক্তিগৰাকীয়ে এতিয়াতো সেইবোৰত তেওঁৰ মন কাণ নাই। তেওঁৰ মন কাণ এতিয়া কেৱল অসমখনত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা, অসমখনত কিদৰে হিন্দু মুছলমানৰ ঐক্যৰ মাজত এটা সন্দেহৰ বীজ ৰোপণ কৰিব পাৰি, মিয়ামুক্ত অসম, মুছলমান মুক্ত অসম ইত্যাদি ইত্যাদিবোৰে হৈছে এতিয়া তেওঁলোকৰ এজেণ্ডা। আৰু গেৰুৱা শিবিৰৰ এই এজেণ্ডাসমূহ কাৰ্যকৰী কৰিবলৈ গৈ ৰাজ্যৰ উন্নয়নক সমূলঞ্চে গুৰুত্ব নিদিয়াৰ বাবে আজি ৰাজ্যখনে এনে এক পুতৌজনক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বৰ আচৰিত কথা। এই লৈ আমি কতো প্ৰতিবাদ নেদেখিলো, এই লৈ কতো কোনো আশংকা প্ৰকাশ কৰা আমি দেখিবলৈ নাপালো, এই লৈ কতো টক শ্ব' অনুষ্ঠিত হোৱা আমি দেখিবলৈ নাপালো। এছাম গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে চলি থকা টিভি চেনেলে এতিয়া ব্ৰেকিং নিউজ কৰিছে যে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি গল নতুন এছপি। এই সংবিধানৰ অ আ ক খ নজনা সেই তথাকথিত সাংবাদিকবোৰে টেটু ফালি এই কথাটো যেন প্ৰকট কৰিব বিচাৰিছে যেন এই এছপিয়ে গোটেই অসমখনক নদন বদন কৰি তুলিব, গোটেই অসমখনক বিশ্বৰ বুকুত 1 নম্বৰ ৰাজ্য কৰি তুলিব এই এছপিখনে। বৰ আচৰিত কথা। উপযুক্ত কথা বতৰাবোৰৰ আলোচনা ইয়াত হোৱাটো আমি দেখিবলৈ পোৱা নাই। আজি বৰ লাজ লগা কথাটো হৈছে যে 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ কৰাৰ পিছত, তাৰ পিছত কাটাতাৰৰ তলেৰে অসমত প্ৰৱেশ কৰা হুজাইৰ শিয়াল দত্ত নামৰ এজন বাংলাদেশী বঙালে এতিয়া অসমৰ মুছলমানক শ্ৰুতলিপি দিব ধৰিছে। অসমৰ মুছলমানসকলে হেনো তেওঁৰ শ্ৰুতলিপি মতে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগে। সেই কাপুৰুষ, সেই ভৃত্য, সেই গেৰুৱা শিবিৰৰ সেই গোলাম, সেইজনে ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰে, মূৰত গোবৰ লেপি ৰাতিপুৱাৰে পৰা ৰাতি শুবলৈ যোৱা পৰ্যন্ত কেৱল মুছলমানৰ বিৰুদ্ধে তেওঁ কুৎস ৰচনা কৰাটোৱে হৈছে তেওঁৰ একমাত্ৰ উদ্দেশ্য। আৰু এই স্বাভাৱিক কথা। তেওঁৰ যিগৰাকী পাপ্পা, তেওঁৰ যিগৰাকী আদৰ্শ পুৰুষ, তেওঁৰ যিগৰাকী গুৰু, সেই গুৰুৱেও সময়ে সময়ে কয় मैं मुसलमानों को खत्म कर दूंगा, मुसलमान खत्म हो जाना चाहिए, इस्लाम कोरोना जैसा मिट जाना चाहिए। এইবোৰ কথা বতৰা যি গৰাকী ব্যক্তিয়ে কয় তেওঁৰেই আশিক ধন্য, তেওঁৰেই শ্ৰুতলিপি মতে গোটেই অসমখনত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাবলৈ উঠি পৰি লগা শিয়াল দত্ত এগৰাকী যে বাংলাদেশী বঙাল, এই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে। আমি বিচাৰিছো শিয়াল দত্তই তেওঁ যে ভাৰতীয় নাগৰিক হয় এই কথাটো প্ৰমাণ কৰিবৰ বাবে তেওঁৰ যি নথি পত্ৰ আছে সেয়া ৰাজহুৱা কৰি তেওঁৰ সাহসিকতাৰ প্ৰমাণকণ তেওঁ দিয়ক। ৰাতিপুৱাৰে পৰা মুছলমানক গালি পাৰি মুছলমানক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাটো
এটা কাপুৰুষৰ কাম, এটা ভৃত্যৰ কাম, এটা গোলামৰ কাম। আজি এই শিয়াল দৈত্য সদৃশ বাংলাদেশী বঙালবোৰৰ বাবে অসমখন এদিন ত্ৰিপুৰা হবলৈ গৈ আছে, এই কথাটো ইয়াৰ জাত্যাভিমানী অসমীয়াসকলে আজিও বুজি উঠা নাই। যতে ততে মুছলমান বাংলাদেশীৰ ভূত দেখা জাত্যাভিমানী জাতীয়তাবাদী শিবিৰৰ নেতাসকল এতিয়া মৌন, যেতিয়া শিয়াল দৈত্য নামৰ সেই বাংলাদেশী বঙালজনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে, তেতিয়া এই কথাৰ প্ৰতিবাদ কৰাটো আমি জাত্যাভিমানী সেই জাতীয়তাবাদী শিবিৰৰ নেতাসকলক দেখিবলৈ পোৱা নাই। কাৰ দোহাই দি 2014 চনলৈ অসমত প্ৰৱেশ কৰা সকলো বাঙালী সম্প্ৰদায়ৰ মানুহক এতিয়া নাগৰিকত্ব দিয়াৰ কুচকাৱাজ চলিছে। আৰু এনেবোৰ কাৰ্যৰ জৰিয়তে অনাগত দিনত অসমখন দ্বিতীয় ত্ৰিপুৰা সদৃশ হব। আমি এই কথাটো আজিয়েই কৈ থলো, অনাগত দিনৰ প্ৰজন্মই এই কথাটো সময়ত উপলব্ধি কৰিব পাৰিব। ভূপেন হাজৰিকাই কোৱাৰ দৰে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলে যাব বুলি কোৱা কথাষাৰ যেন সত্য হবলৈ গৈ আছে। কেৱল মাত্ৰ মিয়া খেদাৰ আন্দোলন, কেৱল মাত্ৰ মুছলমান সকলক টাৰ্গেট কৰি এই যে সাম্প্ৰদায়িকতা কৰি থকা হৈছে, এই সাম্প্ৰদায়িকতাৰ অৱসান নহলে অসমৰ যি সামগ্ৰিক উত্তৰণ সেয়া কোনো কাৰণতে সম্ভৱপৰ হৈ নুঠিব। আজি শিয়াল দৈত্যৰ ইমানে স্পৰ্ধা যে সেইগৰাকী নেতা এতিয়া গেৰুৱা শিবিৰৰ অকণমান ওচৰ চাপিবলৈ তেওঁৰ মুখত দিনে নিশাই কেৱল মাত্ৰ মুছলমান বিৰোধী শ্লোগান। দিনে নিশাই সেইগৰাকী নেতাৰ মুখত আমি দেখিবলৈ পাইছো মুছলমান বিৰোধী শ্লোগান। এই ক্ষেত্ৰত চৰকাৰ অথবা প্ৰশাসনে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কোনো উমঘাম আমি দেখিবলৈ পোৱা নাই। শেহতীয়াকৈ এই শিয়াল দৈত্য নামৰ সেই বাংলাদেশী বঙালজনৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ তৰা হৈছে, কিন্তু প্ৰশাসন বা আৰক্ষীয়ে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো সংশ্লিষ্ট সকলো পক্ষ, যে এই যে ইছলামক খতম কৰি দিম বুলি যি ভাবুকি দিয়া হৈছে, ইছলামক খতম কৰি দিয়াৰ যি এক পৰিকল্পনা কৰা হৈছে, এই পৰিকল্পনা কেতিয়াও সফল নহয়। কাৰণ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়, আৰু ভাৰতবৰ্ষই নিজৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ অটুট ৰাখিব। আজি যিসকলে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ বুলি চিঞৰ বাখৰ হুলস্থুল কৰিব বিচাৰিছে, তেওঁলোক অসাংবিধানিক কথা বতৰা কৈছে। যিবিলাকে ভাৰতবৰ্ষৰ সাংবিধানিক যি চৰিত্ৰ, যি ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেয়া যিসকলে নামানে বুলি কয়, তেওঁলোকতো দেশদ্ৰোহী, তেওঁলোক দেশদ্ৰোহী। কাৰণ সংবিধান নমনা প্ৰতিজন মানুহ দেশদ্ৰোহী। আজি সংবিধানৰ নামত শপত খাই সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত ব্যক্তিসকলেও সময়ে সময়ে কোৱা দেখা যায় যে তেওঁলোকে সংবিধানৰ এই অনুচ্ছেদ নামানে, এই অনুচ্ছেদ তেওঁলোকে সংশোধনী বিচাৰে। এই যে কথা বতৰাবোৰ কৈ থকা হৈছে, এই কথা বতৰাবোৰৰ বাবে ৰাজ্যখনত কেৱল মাত্ৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি হৈছে, তাৰ বাহিৰে অসমখন যে ৰসাতলে গৈছে এই কথা নীতি আয়োগৰ প্ৰতিবেদনত স্পষ্ট হৈছে। এতিয়া যিসকল অন্ধভক্ত আছে তেওঁলোকে কি কব সেইটোহে লক্ষণীয় হ'ব। আজিৰ এই ভিডিঅ'টো আমি চাম, কিছুমান অন্ধভক্তই এতিয়া ইয়াত যুক্তি প্ৰদৰ্শন কৰিব যে অসমখন শেষৰ পিনৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হৈছে, তাতে কি হ'ল, তাতে কি হ'ল, স্থানটো পাইছে। কথাটো ঠিক তেনেকেই তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিব, কিন্তু এনেবোৰ আবুল তাবুল যুক্তিৰে ৰাজ্য এখন আগবাঢ়ি যাব নোৱাৰে। ৰাজ্যখনত এনেবোৰ আবুল তাবুল বক্তব্য প্ৰদান কৰা মানুহৰ সংখ্যা যিমান বেছি হ'ব, সিমানেই ৰাজ্যখনৰ অৱস্থাৰ অৱনতি ঘটিব। গতিকে সময় থাকোঁতেই এই যিসকল জাত্যাভিমানী ব্যক্তি আছে তেওঁলোকে নিজৰ জাতিটোৰ স্বাৰ্থত
অসমখনৰ উন্নতিৰ স্বাৰ্থত উন্নয়নৰ কথা বতৰাবোৰ আলোচনাৰ প্ৰেক্ষাপটলৈ নানিলে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ সুবিধাবোৰ দিলে এই ৰাজ্যখনে কোনোদিনেই 28খন ৰাজ্যৰ ভিতৰত প্ৰথমৰ পিনৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম নহব আৰু আজি যি পৰিৱেশ পৰিস্থিতি সূচনা কৰা হৈছে এই পৰিৱেশ পৰিস্থিতিয়ে ৰাজ্যখনৰ পৰিৱেশ আৰু বেছি অৱনমিত কৰাৰ আশংকা দেখিবলৈ পোৱা গৈছে সংশ্লিষ্ট সকলো পক্ষই এই বিষয়সমূহ বিবেচনা কৰি বক্তব্য প্ৰদান কৰিব বুলি আমি আশা কৰিলো